নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰীসকলে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিছে তেওঁলোকৰ বাবে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে পুনৰ অনুষ্ঠিত কৰিব কম্পাৰ্টমেণ্টেল এক্সাম। ইতিমধ্যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ যোনটো নটিচ আছে সেই নটিচৰ বিষয়ে আমি এটা ভিডিঅ' বনাইছো, সাধাৰণভাৱে বুজাই দিছো। যদি এই ভিডিঅ'টো চোৱা নাই চাই লোৱা, ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কেইটামান প্ৰশ্ন উত্তৰ দিম। তোমালোকে বহুতে আমাৰ কমেন্ট বক্সত আহি প্ৰশ্ন কৰি আছিলা যে ছাৰ কম্পাৰ্টমেণ্টেল এক্সাম কিমান মাৰ্কৰ পৰীক্ষা হ'ব, MCQ থিয়ৰী দুটাতে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰা হ'ব নেকি, আৰু থিয়ৰীৰ 45 মাৰ্কছৰ ভিতৰত কিমান পালে পাছ হ'ব, আৰু কোনটো বিষয়ত তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰা হ'ব, আৰু কম্পাৰ্টমেণ্টেল এক্সাম ইলেক্টিভ আৰু MIL বিষয়ত পৰীক্ষা হ'ব নে নাই, আৰু লগতে কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ হ'লে ফিজ কিমান টকা লাগিব, আৰু এক্সামৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোৰ পৰা তোমালোকে সকলোবোৰ ডাউট ক্লিয়াৰ হৈ যাব যদিহে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা। আৰু আমাৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ আমি এই চেনেলটো এনেধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে আপলোড কৰি থাকো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া প্ৰথমতে তোমালোকৰ প্ৰশ্ন আছিলে যে কোনসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। যিসকলে মেট্ৰিক পৰীক্ষাত ফেল কৰিছা আৰু 170 নম্বৰ অৰ্থাৎ 170 নম্বৰ পাইছা বা 170তকৈ বেছি পাইছা, তেওঁলোকেহে 2025 বৰ্ষৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। কিন্তু যদি তুমি MCQত ফেল কৰিছা তেন্তে কিন্তু তুমি MCQৰ কাৰণে পৰীক্ষা দিব নাপাবা, কিয়নো আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে অকল থিয়ৰীতহে কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব। যদি কোনোবাই থিয়ৰীত ফেল কৰিছা তেন্তে তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিব পাবা, আৰু যদি MCQত ফেল কৰিছা তেন্তে তোমালোকে MCQৰ কাৰণে পৰীক্ষা দিব নাপাবা। অৰ্থাৎ যিসকলে MCQত ফেল কৰিছা তেওঁলোকে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাতহে পৰীক্ষা দিব পাৰিবা। MCQত যদি ফেল কৰিছা তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দি লাভ নাই। কোনোবাই যদি MCQত ফেল কৰিছা তেন্তে কম্পাৰ্টমেণ্টেল এক্সাম দি লাভ নাই, আৰু থিয়ৰী পৰীক্ষা দিয়া আৰু থিয়ৰীত 45 মাৰ্কৰ ভিতৰত 45 পালেও ফেল বুলি ঘোষণা কৰিব যদিহে তুমি MCQত ফেল কৰি কম্পাৰ্টমেণ্টেল এক্সাম দিয়া। আৰু এটা প্ৰশ্ন বহুতে কৰি আছিলে যে থিয়ৰীত কম্পাৰ্টমেণ্টেল এক্সাম পাছ হ'বলৈ কিমান মাৰ্ক পাব লাগিব। শুনা, থিয়ৰীত প্ৰশ্ন কাকত আহিব 45 মাৰ্কছৰ। 45 মাৰ্কছৰ ভিতৰত 14 পালেহে পাছ হ'বা, অৰ্থাৎ উত্তীৰ্ণ হ'ব পাৰিবা। কিন্তু ইলেক্টিভ আৰু MIL বিষয়ত MCQ নাই, সেই গতিকে সেই বিষয়বিলাকত তোমালোকৰ 100 মাৰ্কৰ এক্সাম হয়, আৰু তাত তোমালোকে 30 মাৰ্ক পালেহে উত্তীৰ্ণ হ'ব পাৰিবা। আৰু এইটো বহুতে প্ৰশ্ন কৰি আছিলে যে কি বিষয়ত কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। কম্পাৰ্টমেণ্টেল এক্সাম 6খন বিষয়তে দিব পাৰিব, কিন্তু যোনসকলে 3খন বিষয়ত ফেল কৰিছে সেইসকলেহে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। যদি কোনোবাই 4খন নাইবা 5খন নাইবা 6খনত ফেল হৈছে তেওঁলোকে কিন্তু কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা। যদি কোনোবাই ইলেক্টিভত ফেল কৰিছে তেওঁলোকে ইলেক্টিভৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা, আৰু যদি কোনোবাই MIL ছাবজেক্টত ফেল কৰিছে তেওঁলোকে MIL ছাবজেক্টৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। যিকোনো 3টা বিষয়তহে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। আৰু বহুতে এইটো কৈ আছিলে যে কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া হ'ব। কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া হ'ব তাৰ কিন্তু এতিয়ালৈকে নটিচ অহা নাই, কিন্তু তোমালোকে ধৰি ল'ব পাৰা যে মে' মাহৰ 10 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত কম্পাৰ্টমেণ্টেল এক্সাম হৈ যাব। আৰু এটা প্ৰশ্ন কৰিছিলে যে কম্পাৰ্টমেণ্টেল এক্সাম আবেদন কেনেকৈ কৰিব লাগিব, বা কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব, সেই বিষয়ে আমি ভিডিঅ' বনাই থৈছো। যদি চোৱা নাই এইটো ভিডিঅ' চোৱাৰ পিছত সেইটো ভিডিঅ' চাব পাৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোৰ আপডেটখিনি ইমানেই আছিল। যদি তোমালোকৰ বাবে হেল্পফুল হৈছে তেন্তে এটা লাইক কৰি দিবা, আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ ডেট প্ৰকাশ কৰাৰ লগে লগে আমি এইটো চেনেলতে আপডেট দি দিম। গতিকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা, আৰু ভিডিঅ'টো বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।